সেন্ট্রাল কমিটিৰ সিদ্ধান্ত মৰ্মে অল অসমৰ কমিটিবিলাক জিলা কমিটি, সমষ্টি কমিটি, ব্লক কমিটি, আঞ্চলিক ভাঙি দিয়া হৈছিল। যুৱ মহিলা গোটেইখিনি যোৱা 1 তাৰিখৰ বঙাইগাঁৱৰ পৰা ষ্টাৰ্ট হৈছে। বঙাইগাঁও গোৱালপাৰা হ'ল, আজি ধুবুৰী হ'ল, 2 দিন পিছত বিলাসীপাৰা হ'ব, তাৰপিছত বিচিংজড়িও হ'ব, মানিকাছাৰ হ'ব আৰু বৰপেটা হ'ব 11 তাৰিখ। আমাৰ পঞ্চায়ত নিৰ্বাচনৰ আগে আগে দলক শক্তিশালী কৰাৰ কাৰণে যেহেতু আমাৰ বিপৰ্যয় এটা হ'ল, আমি নিৰ্বাচনত ভাল ফলাফল দেখুৱাব নোৱাৰিল। এইটো বেলেগ ট্ৰেণ্ড আছিল। ৰকিবুল হুছেইন ডাঙৰীয়া আৰু আজমল সাহেবৰ ব্যক্তিত্ব চালে বহুত ৰাতি আৰু দিন ডিফাৰেন্স। তাৰপিছতো পাব্লিকে ভোট দিছে এই কাৰণে, তেখেতৰ বক্তব্যৰ কাৰণে দিয়া নাই। আৰু তেখেতে যেহেতু মিটিঙত বক্তব্য দিছে তাৰ 5% হ'লেও কাৰ্যকাৰিতা কৰিব লাগে। ধুবুৰী লোকসভা ৰাজ্যৰ প্ৰশ্ন, তাৰ ট্ৰেণ্ড এটা আছিল। ইয়াৰ কাৰণে দায়ী কেন্দ্ৰীয় চৰকাৰৰ বিজেপিৰ যিবিলাক সাংসদ আছে, মোদী ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া, যিবিলাক মুছলিমক তুচ্ছ তাচ্ছিল্য কৰি কথা কৈছিল, এই কথাবিলাকৰ কাৰণে আমাৰ লোৱাৰ আসামৰ বিশেষকৈ মানুহ সিদ্ধান্ত লৈছিল মৌলানা আজমল ডাঙৰীয়াক ভোট দিলে তেওঁ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে। যেহেতু মোদীক বিদায় দিব লাগে, হেমন্ত বিশ্ব শৰ্মাক বিদায় দিব লাগে, গতিকে ভোটটো এইবাৰ আমি কংগ্ৰেছক দিওঁ, নট ৰকিবুল। তো ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰতিখন ভাষণত বিশেষকৈ আপুনি জানে মোৰ ওচৰত গোটেইখিনি আছে। তেখেতে কৈছে মাইনৰিটিৰ সমস্যা হ'লে মই 50 জন মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই কেয়াৰ নকৰোঁ, মোৰ এইকেইডাল লঙো ছিঙিব নোৱাৰে। কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া লোকসভাৰ অন্তৰ্গত যোৱা 3 দিন আগত বৰপেটাৰ 38 জন ভাৰতীয় নাগৰিকক বাংলাদেশী সজাই ডিটেনশ্যন কেম্পত দিলে, তেখেত নিষ্ক্ৰিয়। 2 নম্বৰ, তেখেতে প্ৰটেকশ্যন, গৰাখহনীয়া এইবিলাক কৈছে ডেভেলপমেণ্ট পইচা আহিলে কৰিব যিমান পাৰে, এইটো কৰিব নোৱাৰে, তথাপিও ধৰি লৈছে। দ্বিতীয়তে হ'ল নিয়ালৈ মাননীয় মুখ্যমন্ত্ৰী বিধানসভাৰ মজিয়াত আমাৰ মিডিয়াত যিখিনি কৈছে নামনি অসমৰ মিয়াক মই উজনি অসম যাব নিদিওঁ। AIDF-এ তাৰ কঠোৰ প্ৰতিবাদ বিধানসভাৰ ভিতৰত কৰিছে, বাহিৰত আন্দোলন কৰিছে। আমি ৰাষ্ট্ৰপতিৰ এপইণ্টমেণ্ট বিচাৰিছোঁ, ৰাষ্ট্ৰপতিলৈকে মেমৰেণ্ডাম যাব। এজন মুখ্যমন্ত্ৰী দায়িত্বশীল ব্যক্তি হিচাপে সংবিধানৰ নামত শপত খাই যিখিনি কথা কৈছে তেখেতে ক'ব নোৱাৰে, আৰু এইটোক আমি কঠোৰভাৱে ধিক্কাৰ দিছোঁ। আজিৰ এই সাংগঠনিক সভাখনত কি প্ৰস্তাৱ লোৱা হ'ল? জিলা কমিটিৰ সভাপতিৰ নাম আমি দুটাই দিছিলোঁ আৰু ট্ৰেজাৰাৰজনৰ হ'ব। যেহেতু ভৌগোলিক পৰিসীমাটো বৰ কঠোৰ, ইয়াত জটিল। আগতে ধুবুৰী, গৌৰীপুৰ আৰু গোলগঞ্জলৈ জিলা কমিটি আছিল, এতিয়া বিলাসীপাৰা পশ্চিমো আহি গ'ল, ইয়াত আতিগুৰি আহি গ'ল, শালমাৰাৰ 5টা পঞ্চায়ত আহি গ'ল, গৌৰীপুৰত 2টা আহিল, গোলগঞ্জৰ গোটেইখিনি অধিকাংশ পঞ্চায়ত আমাৰ জিলা কমিটিৰ অন্তৰ্গত হ'ল। গতিকে আমি সভাপতি আৰু ট্ৰেজাৰাৰৰ নাম প্ৰস্তাৱ ল'লোঁ, 7টা হৈছে। কেন্দ্ৰীয় কমিটিৰ লগত বহি যাক দিলে, যাৰ নেতৃত্বত সংগঠন ভাল চলিব, আমি এইটো চিন্তা কৰি দিম। আৰু দিয়াৰ পিছত আমাৰ এইখানে জিলা কমিটি যেতিয়া হ'ব, প্ৰেচিডেণ্টজন তেখেতক কনফিডেন্সত লৈ, আমাৰ যেহেতু ভৌগোলিক পৰিৱেশটো বৰ জটিল, তেনেকৈ আমি জোন হিচাপে সাংগঠনিক সম্পাদক আৰু আমাৰ প্ৰশাসনিক সম্পাদকবিলাক আমি নিয়োগ কৰিম।